শুভ সন্ধিয়া। কথাবোৰ কিবা খেলি মেলি লাগি গৈছে। ক'ৰ পৰা ক'ম, কি ক'ম, মনৰ ভিতৰতে কিছুমান কথা গুমগুমাই আছে। আজি কিছুদিনৰ পৰা মনটো একেবাৰে বেয়া হৈ আছে। মনটো অসুস্থ হৈ আছে বুলি ক'ব লাগিব। কিবা এটা কৰিব নোৱাৰাৰ হতাশাই যেন মনটো খেলি মেলি কৰি আছে। আচলতে কিয় জানো, দেশত কিবা এটা হ'লে, কিবা এটা দুৰ্ঘটনা হ'লে বা ক'ৰবাত কিবা এটা যদি আন্দোলন হৈ থাকে বা ক'ৰবাত কিবা এটা ঘটনা হৈ থাকে, তেতিয়া কিয় নাজানো মোৰ মনটো একেবাৰে মই শান্তি নাপাওঁ। ঠিক তেনেকুৱা হৈছে এইকেইদিন। যেতিয়াৰ পৰা RG কৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীৰ লোমহৰ্ষক বুলিয়ে ক'ব লাগিব মৃত্যুৰ খবৰ শুনিছোঁ, সেইবিলাক ইমান পুংখানুপুংখভাৱে ফেচবুকত লিখিছে, সেইবিলাক দেখিছোঁ। আৰু ইমান নিষ্ঠুৰভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছে এজনী ছোৱালী, 31 বছৰীয়া এজনী ডাক্তৰ। তেওঁক কেনেকুৱা হ'ব লাগিব, মানুহ হৈ আছেনে নাই সেইটো ভাবিবলৈকো ভয় লগা হৈছে। সেই হত্যাকাণ্ডটোৰ পৰা, সেই ৰেপ কেছটোৰ পৰা মনটো একেবাৰে শান্তিত নাই। হয়তো বহুতৰে হৈছে নোহোৱা নহয়। কিছুমানে ফোন কৰি কৈ আছে, বাইদেউ কিবা এটা কৰিব লাগিছিলে। সেই কিবা এটা কি কৰিম, আমিতো কৰিবলগীয়া একো নাই, আমাৰ হাতত আইন নাই, আমাৰ হাতত ক্ষমতা নাই, আমি কিবা এটা কৰিবৰ কাৰণে উপায় নাই আমাৰ। কিন্তু তথাপিও এটা প্ৰতিবাদ, অকণমান এটা আমাৰ যি মাতটো সৰু, আমাৰ অকণমান হ'লেও এটা চুকৰ পৰা, এটা কোণৰ পৰা আমি অকণমান কিবা এটা সেই ছোৱালীজনীৰ বাবে, সেই ডাক্তৰগৰাকীৰ বাবে নামটো অভয়া বুলিয়ে দিছে, অভয়া বুলিয়ে ক'ম। জানো আমি 2012ত নিৰ্ভয়া কাণ্ড যেতিয়া হৈছিলে দিল্লীত, সেইদিনাৰ পুৱাও আমি দিল্লীতে আছিলোঁ। কিবা কাৰণত তাৰ পৰা আহিবলৈ ওলাইছিলোঁ। তেনেতে ঘটনাটো ঘুনুক-ঘানাককৈ শুনি পিছত আহিহে তাৰ ভয়াৱহতাটো নিৰূপণ কৰিব পাৰিলোঁ। আৰু সেইকেইজনক যেতিয়া বহুত বছৰ, তেওঁলোকৰ হয়তো 10 বছৰমানেই লাগিল নেকি, তেওঁলোকৰ শাস্তি হ'ল, তেওঁলোকৰ ফাঁচি হ'ল সিহঁতৰ। গতিকে তেতিয়া অকণমান শান্তি পালোঁ আমি, যে কিবা এটা হ'লেও শাস্তি এটা পাইছে সেই ধৰ্ষণকাৰীকেইজনে। সেই নিৰ্ভয়া কাণ্ডটো আমি অতি দুঃখিত হৈ আছিলোঁ আৰু উগুল থুগুল আমাৰ মন কি হৈছিল সেয়া ক'ব নোৱাৰোঁ সেইকেইদিন। ঠিক তেনেকৈ কৰ্ণাটকতো তেনেকুৱা এটা ঘটনা হৈছিলে, য'ত সেই ৰেপিষ্টকেইজনক এনকাউণ্টাৰ কৰা হ'ল। তাৰপিছতো আমাৰ অসমতো তেনেকুৱা ধৰণৰ বহুত ঘটনা হৈ আছে। আমি জানো সৰিতা তছনিয়াল বুলি যিগৰাকী ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ ছাত্ৰী আছিলে, ডক্তৰ আছিলে, তেওঁকো সেই একেই তেখেতৰো সৈতে একেই হৈছিলে। তেনেধৰণে বহুত হৈ আছে, অসমতো ঘটি আছে। কিছুমানৰ আমি গম পাওঁ, কিছুমানৰ গম নোপোৱাকেই হয়তো থাকি যায় কিছুমানৰ গম পাওঁ, কিন্তু একো কৰিব নোৱাৰোঁ। প্ৰতিবাদ অকণমান, যিখিনি আমাৰ প্ৰতিবাদৰ কণ্ঠ, সেইখিনি আমি কৰিব পাৰোঁ আৰু আশা কৰিব পাৰোঁ, কিন্তু আমি তেওঁলোকক শাস্তি দিব পৰা আমাৰ কোনো ধৰণৰ ক্ষমতা নাই। গতিকে আমি চৰকাৰক অনুৰোধ কৰিব পাৰোঁ, চৰকাৰৰ ওচৰত দাবী জনাব পাৰোঁ, যাতে আমাৰ কাৰণে এই আইনখন অতি শক্তিশালী কৰি দিয়ক। আমাৰ নাৰীসকলৰ কাৰণে শক্তিশালী এখন আইন হওক, যিখন আইনৰ বাবে পুৰুষসকলে, মই সকলো পুৰুষৰ কথা কোৱা নাই, যাৰ মেণ্টেলিটি এনেকুৱা জঘন্য, তেনেকুৱা পুৰুষসকলে যাতে অতি তাৎক্ষণিকভাৱে তেওঁলোকে শাস্তি পায়, সেইটোকে আশা কৰিছোঁ মই। আৰু আমি এইকেইদিন মই নাছিলোঁ, আঁতৰত আছিলোঁ। মোক বহুতে
যিসকলৰ মনত এই ঘটনাটোৱে অতি দুখ দিছে, তেনে কিছুমান মানুহে মোক ফোন কৰি আছে আৰু কৈ আছে বাইদেউ কিবা এটা কৰিব লাগিছিল। মই কৈছোঁ কিনো কৰিম আমি, আৰু বহুত এনেকুৱা ঘটনা বহুত হৈ আছে, একোৱেই কৰিব পৰা নাই। তথাপি এই ঘটনাটোৱে যাতে পৃথিৱী কঁপাই দিছে, দেশৰ বাহিৰতো ইয়াৰ প্ৰতিবাদ হৈছে। গতিকে এই ঘটনাটোৰ কাৰণেই যদি আমি কিবা এটা কৰিব পাৰোঁ, হয়তো এখন আইনখনে আমাৰ সলাই দিব পৰা যাব, আইনখন আমাৰ শক্তিশালী হ'ব। সেইকাৰণে ভাবি গুণি আজি আমি এনে এটা প্ৰতিবাদ কৰিবলৈ আমাৰ মহিলাসকল ওলাই আহিলোঁ। আমাৰ যিসকল সচেতন মহিলা আছে আমাৰ বাহেতে চাৰিআলি অঞ্চলত, সকলো ওলাই আহিছে। আজি আমি সন্ধিয়া কিছু সময় লগ হ'লোঁ আৰু আমাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। হয়তো এই প্ৰতিবাদে কাৰোবাৰ মন চুই যাবও পাৰে, হয়তো আমি একো কৰিব নোৱাৰিবও পাৰোঁ, কিন্তু আমি আশা কৰিব পাৰোঁ যাতে আমাৰ ছোৱালীবিলাক নিৰাপদে থাকক। বৰ্তমান সময়ত কেৱল ছোৱালী বা গাভৰু ছোৱালীয়েই যে এনে ধৰ্ষণৰ বলি হৈছে, হত্যাৰ বলি হৈছে এনে নহয়। শিশুৰ পৰা 70-80 বছৰৰ বৃদ্ধালৈকে ধৰ্ষিত হৈছে। গতিকে আৰু কেনেকুৱা ধৰণৰ মানে নিজৰ ভিতৰতে নিজৰ পৰিয়ালৰ মানুহে কিছুমান ধৰ্ষণ কৰিছে, কিছুমান নিজৰ পিতৃয়েও কৰিছে। শুনিবলৈ বেয়া যদিও ক'বলৈ বাধ্য হৈছোঁ, কাৰণ এইবিলাক ঘটনাৰ লগত আমি সততে জড়িত থাকোঁ। গতিকে এনেধৰণৰ ঘটনাৰ আমি প্ৰত্যক্ষদৰ্শী বুলিয়েই ক'ব লাগিব। গতিকে সেই তেনেস্থলত আমি এখন শক্তিশালী আইন হোৱাটো কামনা কৰিছোঁ আৰু আমাৰ মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰাটো আশা কৰিছোঁ। আৰু যাতে এই যিসকল পুৰুষ জন্ম হৈছে, জন্মৰ পিছতেই যাতে পিতৃ মাতৃয়ে আমাৰ ল'ৰা সন্তানক বিশেষকৈ সংস্কাৰ শিকায় আৰু তেওঁলোকক ভদ্ৰ হ'বলৈ শিকায় আৰু তেওঁলোকক যাতে মহিলাক সন্মান কৰিবলৈ তেওঁলোকক যাতে শিকায়, সেইটোকে মই আশা কৰিছোঁ। আৰু নিজেও আচলতে আমি যেতিয়া পঢ়া শুনা কৰোঁ, পুৰুষেও পঢ়া শুনা কৰে, মহিলাও কৰে। গতিকে তেওঁলোকৰো শিক্ষাৰ যাতে মৰ্যাদা অক্ষুণ্ণ থাকে, সেইটোকে মই আশা কৰিছোঁ। আৰু এনেধৰণৰ ঘটনা আগলৈ যাতে নঘটে তাকে আশা কৰিছোঁ। আৰু আমি আজি এই ডাক্তৰ অভয়াৰ বাবে আমাৰ নাৰী শক্তি, আমাৰ যিসকল ইয়াত নাৰী আছে, মহিলা আছে, যিসকলে সততে এনেধৰণৰ কামবিলাকৰ বিৰোধ কৰে বা এনেধৰণৰ কামৰ প্ৰতি তেওঁলোক আকৰ্ষিত হয় আৰু সকলোৱে দুখ অনুভৱ কৰে, সেইসকল ওলাই আহিছে আৰু অলপ সময় আমি আজি প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদে যাতে সকলোৰে অন্তৰ চুই যায় আৰু আমাৰ বাবে এখন যাতে শক্তিশালী আইন হয়, সেইটোকে আশা কৰি মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি পৰিছে। আৰু আজিৰ অকণমান প্ৰতিবাদৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। বন্ধ করো নারী নির্যাতন বন্ধ করো নারী
বন্ধ কৰক